হেল্ল' ফ্ৰেণ্ডছ, সকলোকে নমস্কাৰ জনাইছোঁ আৰু এটা মই বিশেষ কাৰণত এই ভিডিঅ'টো বনাইছোঁ। এই যোৱা কেইদিনমানত মই এটা মানে কাম কৰি আছিলোঁ সদায় সন্ধিয়া আৰু আজি বহিছোঁ আমি এতিয়া আগবেলা। কি কাম কৰি আছিলোঁ আৰু কাৰ লগত ব্যস্ত আছিলোঁ সেইটো মই আপোনালোকক দেখাই আছোঁ আৰু দেখি আপোনালোকে বিৰাটেই ভাল পাব আৰু খুব আগ্ৰহী একচুৱেলি যিগৰাকী মানুহৰ লগত মই কাম কৰি আছোঁ আৰু তেখেতলোকৰ ইমানেই বেছি আগ্ৰহ আৰু ইমান ধুনীয়া মানুহ মই লগ পাই খুবেই হেপ্পী আৰু তেওঁলোকে মোক লগ পায় আৰু মই কি অনুষ্ঠানৰ কাৰণে তেওঁলোকক ৰেডি কৰি আছোঁ সেইটো তেওঁলোকেই ক'ব। গতিকে মই তেওঁলোকৰ ওচৰলৈ গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া মই যে কৈছিলোঁ এইকেইগৰাকী হৈছে মানুহ, খুব ধুনীয়া মানুহ। মই সদায় সন্ধিয়া এখেতলোকৰ লগতেই মই ব্যস্ত আছিলোঁ আৰু আমি কিয় ব্যস্ত আছিলোঁ কৈ দিয়কচোন গায়ত্ৰী বা। সেয়াই আমি আজি 20 দিনমান আগৰ পৰাই মানে আমাৰ জেং বিহুৰ এটা কথা চলিছিল। মানে জেং বিহুটো হৈছে জ্যোতি চিত্ৰবনত অহা দেওবাৰে 31 মে দেওবাৰে আছে। গতিকে সেইটো প্ৰগ্ৰেমৰ পৰা আমাক ইনভাইট কৰাৰ লগে লগে মই আমাৰ গ্ৰুপটোত খবৰ দিওঁতে তেওঁলোক ৰাজি হ'ল আৰু আমাক মানে নাচাত মানে সহায় কৰিবৰ কাৰণে অভিজিত দা আগবাঢ়ি আহিল। অহাৰ কাৰণে আমি সেইদিনাখনৰ পৰা ইমান ফূৰ্তি পাইছোঁ, মানে আমি নাচি আজি যে শেষ হ'ব নাচ, অহাকালি প্ৰগ্ৰেম আছে। গতিকে আজি মানে অকণমান যদিও হাঁহি আছোঁ এই মুহূৰ্তত, মানে অকণমান ভিতৰে বেয়াও লাগি আছে। মানে অভিজিত দাক বহুত ধন্যবাদ, মানে আমাক ইমান দিনে শিকাই থকাৰ কাৰণে। আৰু আমি পিছলৈকেও লগ হ'ম। আৰু কওকচোন, মোক লগ পাই কেনেকুৱা লাগিলে আৰু কিহৰ কাৰণে ৰেডি হৈ আছে? নমস্কাৰ। অভিজিত দাক লগ পাই বহুতে ভাল লাগিল আৰু তেখেতে যিখিনি শিকাইছে ধুনীয়াকৈ শিকাইছে, আমিও শিকি গৈছোঁ। তো আজিৰ পৰা মিছ কৰিম বাৰু। আজি শেষ হ'ব, কালি প্ৰগ্ৰেমটো আছে বাৰু, ৰিহাৰ্চেল আজিৰ পৰা শেষ, কালিৰ পৰা মিছ কৰিম আৰু সেইটোৱে। থেংক ইউ। কওক অকণমান। নমস্কাৰ। এক অনন্য অনুভৱ। আমি আচলতে তেনেকৈ নৃত্য কৰা মানুহ নহয়, কিন্তু অভিজিতৰ যিটো গাইডেঞ্চ পালোঁ, যিখিনি নৃত্যশৈলী তেওঁ আমাক প্ৰদৰ্শন কৰিলে আমাৰ আগত, আৰু সেইখিনিকে ফ'ল' কৰি মই ভাবোঁ যে আমি নিজকে সন্তুষ্ট কৰিব পৰাকৈ আমি এটা পাৰফৰ্ম কৰিব পৰাকৈ নিজকে সাজু কৰিব পৰা হৈছোঁ। ধন্যবাদ অভিজিত। থেংক ইউ। কওক, আমাৰ এয়া গায়িকা বাইদেউ দেই, খুব ধুনীয়াকৈ গায়। এয়া আমি হ'লোঁ সাকুপৰীয়া জেং বিহু দল আৰু আমি সকলোৱে বয়সস্থ মানুহ, কিছুমান ৰান্ধনি, কিছুমান চাকৰিয়াল, এনেকৈ। তথাপিও আমি মানে এই সময়কণ কটাবলৈ, নিজকো ভাল লগাবলৈকে আমি এইবিলাক কাম কৰি থাকোঁ। সাংস্কৃতিক দিশটোত অলপকৈ আগবাঢ়ি গৈ থাকোঁ। তাৰপিছতে এই যে জেং বিহুৰ কথাটো, জ্যোতি চিত্ৰবনত কথাটো ওলালে, সেইকাৰণে আমি চববোৰ একদম মানে উজানত মাছ উঠা দি একেবাৰে দৌৰি আহিলোঁ আৰু আহি পেলাই ইয়াত গোট খালোঁ। আৰু তাতে আমি অভিজিত বুলিয়ে ক'ম, সৰু ভাইটি, মোৰ মানে পুত্ৰৰ নিচিনা। আৰু তেওঁৰ নামটো কি আছিল? অজয়ক লগ পালোঁ আৰু তেওঁলোকে ইমান ধুনীয়াকৈ শিকাই দিছে। সঁচাকৈ তেওঁলোকে যদি নিশিকালেহেঁতেন আমাৰ বিহুখন ইমান ভাল নহ'লেহেঁতেন। আৰু আশা কৰি আছোঁ কালিলৈ নিশ্চয় সকলোৱে বৰ ধুনীয়াকৈ মানে নাচিব, বাগিব, হাঁহিব, সকলোৰে মুখত হাঁহিটো লাগিব, কাৰণ হাঁহিটো মেইন, হয় নে নহয়? যদি হাঁহিটো ঐ তাতৰে পাততে গগনা বাইছিলোঁ, ঐ কোনেও নকয় বুলি, ঐ শাহুৱাই শুনিলে মিচিকাই হাঁহিলে, ঐ বোৱাৰী নাচলি বুলি। শাহুবিলাকৰ পৰা পলাই আৰু আজি খুব ধুনীয়াকৈ, মানে আজি ফাইনেল ৰিহাৰ্চেল বুলি খুব ধুনীয়াকৈ একদম মুগাৰ মেখেলা আৰু খুব ধুনীয়াকৈ পিন্ধি আহিছে, ৰঙা ব্লাউজ, এতিয়া চাদৰ, কেঁচা পাতৰ চাদৰ, হয়নে? আৰু এয়া হৈছে আমাৰ প্লেটৰে খুব আমাক মৰম কৰা আমাৰ বাইদেউগৰাকী। নমস্কাৰ। প্ৰথমেই অভিজিত আৰু অজয়ক অন্তৰৰ পৰাই বহুত ধন্যবাদ আৰু মৰম দিছোঁ। তেওঁলোকে আমাক আজি 15 তাৰিখৰ পৰাই শিকাই আছে। আমি কি শিকিলোঁ নাজানো, কিন্তু বিৰাট মানে ফূৰ্তি। আৰু কাইলৈৰ পৰা, আজি যে আমাৰ শেষ ৰিহাৰ্চেল, কাইলৈ আমি জ্যোতি চিত্ৰবনত পাৰফৰ্ম কৰিম। কিন্তু আমাৰ বিৰাট মানে অন্তৰত কিবা দুখ এটা লাগি আছে যে তেওঁলোকক মিছ কৰিম। অৱশ্যে অভিজিত আৰু অজয়ক মই মিছ নকৰোঁ, কাৰণ আমি একেলগেই থাকিম।
কিন্তু বাকী লগৰীখিনিক মিছ কৰিম, সেইটো বিৰাট বেয়া লাগিছে। আকৌ যাতে অভিজিত আৰু অজয়ে আমাৰ আকৌ এনেকুৱা নতুন নতুন প্ৰগ্ৰেম আহক, আমাক যাতে আকৌ শিকাওক, একদম আপোনালোকে নাচিব পৰা হৈ ধুনীয়া ধুনীয়া হৈ থাকক। ধুনীয়া হৈ থাকক আৰু আমাৰ ল'ৰাৰ নিচিনা দুইজন, গতিকে আমাক যাতে আগলৈও এনেকৈ গাইড কৰে আৰু সেইটোৱে আশা কৰিলোঁ। ধন্যবাদ। কওক। খুব ভাল লাগিছে। নমস্কাৰ। অভিজিত আৰু অজয় আমাক শিকাইছে বৰ ধুনীয়াকৈ, খুব ভাল লাগিছে। এয়াই আৰু। থেংক ইউ। ধুনীয়াকৈ নাচিব, হয় হয়। হাতটো উল্টা নকৰিব। এয়া আমাৰ একদম খুব ধুনীয়া, আমি মণিপুৰী হয় তেখেত, কিন্তু খুব ধুনীয়াকৈ বিহু নাচিছে আৰু খুব ধুনীয়াকৈ কাপোৰো পিন্ধি আহে সদায় দেই। কওকচোন অকণমান কেনেকুৱা পালে এইকেইদিনত? নমস্কাৰ। এই জ্যোতি চিত্ৰকৰণত এই সুগন্ধি ট্ৰাষ্টৰ পৰা এটা সুগন্ধি মহিলা মঞ্চৰ পৰা এটা অনুষ্ঠান মানে অনুষ্ঠানটো পতা হৈছে। আমি ধেমালিতে আমি জেং বিহু এটা কৰিলোঁ বিহুৰ টাইমত, তেতিয়া আমি এটা গ্ৰুপ হৈ গ'লোঁ আৰু এই যেতিয়া আমাৰ বাইদেউসকলে ক'লে জেং বিহু এটা পাতিছোঁ, মেছেজ দি দিলে আমাৰ গ্ৰুপত। ময়ো ভাবিলোঁ যাওঁ, বয়স লৈ কথা নাই, জানালৈ কথা নাই। অভিজিত আৰু অজয়ে শিকালে, পাৰিলোঁ আৰু। এতিয়া কালি কি হয় নাজানো, ধুনীয়াকৈ নাচিব আৰু সেইটো আৰু ভালকৈ নাচিম বুলি ভাবিছোঁ আৰু চেষ্টা কৰিম। আৰু আগন্তুক আমি এনেকুৱা বেলেগ বেলেগ ঠাইতো নাচিম বুলি আশা ৰাখিছোঁ। একদম একদম নাচিব পৰাকৈ ধুনীয়া হৈ একদম সুস্বাস্থ্যৱান হৈ থাকক। আমাৰ এজনী নাচনী কেলে পলাইছে? এইগৰাকী খুব ধুনীয়া নাচনী, এইফালে আহক। কোনে পলাইছে কওক, কি পালে এইকেইদিনত, কেনেকুৱা লাগিলে সেইটো কওক। একো নাজানো দেই, বিহুত উপস্থিত হৈছোঁ আৰু কি হৈছে নাজানো। আমাৰ লালা বুলি ক'লে খুব নাচে। গতিকে আজি আমাৰ গোটেই পৰিৱেশ, আমাৰ আজি ৰাতিপুৱা ৰিহাৰ্চেল দিছে, গতিকে চব আহি গোট খাইছে। আমি এতিয়া ৰিহাৰ্চেলত ব্যস্ত হ'ম। গতিকে বিহুৰ অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াম, সেইটো আপোনালোকে চাব, কমেণ্টছ কৰিব কেনেকুৱা লাগিলে, চবকে আশীৰ্বাদ কৰিব। ধন্যবাদ। সকলোকে কৈ দিয়ক। এয়া আমাৰ দুইগৰাকী গায়িকা কনভাৰ্চেশ্যন চলিছে দেই, কিবা কিবি মনে মনে পাতিছে। গতিকে আমাৰ এগৰাকী এতিয়া আহি পাইছে, কেনেকুৱা লাগিছে এইকেইদিন লগ পাই? বহুত ভাল লাগিলে, বহুত ভাল লাগিলে দেই, সঁচাকৈ মনত থাকি যাব। হয়নে? এনেকুৱা মানে লগ হোৱাই নাছিলে একচুৱেলি। গতিকে এইবাৰ বহুত ভাল লাগিছে। আমি একচুৱেলি বেলেগ কথা পতা নাই, আমি এতিয়া তগৰ ফুলৰ কথাহে পাতিছোঁ। মানে তগৰ ফুলটো কাইলৈ আমাৰ কেইবাৰ আমাৰ দুজনীক লাগিব মানে দুপা। আমাৰ দুজনীক দুপা লাগিব পাতে সদে। তাইক কৈছোঁ যে ৰাতি তুমি তগৰ ফুলক ক'বা যে ফুল কাইলৈ লাগিব। আজি মই চাই আছোঁ বহুত বহুত মিছ কৰিম। আজিৰ পৰা আমাৰ ৰিহাৰ্চেল শেষ হৈছে আৰু সকলোলৈকে ধন্যবাদ থাকিল, মৰমো থাকিল। আৰু এইগৰাকী বাই ভনী দেই। এনেদৰে যাতে সদায় মিলা প্ৰীতিৰে গ্ৰুপটো অটুট ৰাখে, সকলোকে আহ্বান কৰিলোঁ। আমাৰ যে আৰু ভাল লাগে, আৰু আমি গৌৰৱান্বিত হয়, আমি বাই ভনী দুজনী যে একেলগে। আৰু মোক লগ পাই কেনেকুৱা লাগিছে? আৰু বহুত ভাল লাগিছে। আগলৈ ধন্যবাদ থাকিল আৰু মই আগলৈ পাবলৈ বহুত আশা থাকিলে দেই। একদম।